তোক চাই আছো কেইবাদিন চিনি পোৱা নাই একো যাবলৈ নাপাওঁ কেলে এৰি তই দোকানত চুৰ কৰিছে তোমাৰ লগৰ নেকি কিয় যাব নেকি পুৱাই টিয়কত লাগিল খোৱা ধোৱা ড্ৰাগছাসক্ত এদল যুৱকক ৰাইজে কাণত ধৰি আঁঠু কঢ়ালে চাওক এই দৃশ্য টিয়কৰ মাজমজিয়াত ড্ৰাগছাসক্ত এদল যুৱকক ৰাইজে কঢ়ালে আঁঠু ৰ'ব পিছে এয়া এখন বাটৰ নাটৰ দৃশ্য হয় যোৰহাট জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা আজি টিয়ক পুৰণা বেংক তিনিআলিত ড্ৰাগছৰ দৰে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলনৰ বিৰুদ্ধে সজাগতা আনিবলৈ টিয়কৰ পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত বাটৰ নাট প্ৰদৰ্শন কৰা হয় উক্ত বাটৰ নাটৰ জৰিয়তে নিচাযুক্ত সামগ্ৰী সেৱনৰ পৰা হোৱা ক্ষতি আৰু ইয়াৰ পৰা কেনেকৈ সমাজখন ৰক্ষা কৰিব পাৰি সেয়া প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে নাট্যকৰ্মীসকলে উক্ত কাৰ্যসূচীত জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়াৰ লগতে কলিয়াপানী সংসদ মহিলা আৰু শিশু বিকাশ প্ৰকল্পৰ কেইবাগৰাকীও মুখ্য সেৱিকা স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায় সমূহ টিয়কবাসী ৰাইজ আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত এখন বাটৰ নাটৰ কাৰ্যসূচী টিয়কত অনুষ্ঠিত কৰিছিলোঁ আৰু বাকী তিনিও ঠাইত যোৰহাটৰ আৰু বাকী তিনিও ঠাইত মুঠ 4টা ঠাইত আমি বাটৰ নাটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ড্ৰাগছ আৰু নিচামুক্ত দ্ৰব্যৰ পৰা আমি যাতে সকলো ৰাইজক ইয়াৰ পৰা বিৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ তাৰ কামনাৰে আজি আমি এখন বাটৰ নাট মঞ্চস্থ কৰিছিলোঁ ইয়াত সকলো ৰাইজৰ সহায় সহযোগ পাই আমি সঁচাই ভাল লাগিল আৰু তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শও পাইছোঁ এইখিনিৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ সমূহ টিয়কবাসী ৰাইজ আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত এখন বাটৰ নাটৰ কাৰ্যসূচী টিয়কত অনুষ্ঠিত কৰিছিলোঁ আৰু বাকী তিনিও ঠাইত যোৰহাটৰ আৰু বাকী তিনিও ঠাইত মুঠ 4টা ঠাইত আমি বাটৰ নাটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ড্ৰাগছ আৰু নিচামুক্ত দ্ৰব্যৰ পৰা আমি যাতে সকলো ৰাইজক ইয়াৰ পৰা বিৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ তাৰ কামনাৰে আজি আমি এখন বাটৰ নাট মঞ্চস্থ কৰিছিলোঁ ইয়াত সকলো ৰাইজৰ সহায় সহযোগ পাই আমি সঁচাই ভাল লাগিল আৰু তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শও পাইছোঁ এইখিনিৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ